আমাৰ সাংসদ UDFৰ সাংসদ বদৰুদ্দিন আজমল ডাঙৰীয়াই আৰবী ভাষাত এখন বেনাৰ লিখিছিল। সেইটোক লৈ একেবাৰে বিৰাট ডাঙৰ এটা হুলস্থুল হৈছিল। আজি সেইটো থানা বা হেৰিৰ জৰিয়তে মাৰপিটো হৈছিল, লাঠিচাৰ্জ হৈছে, কিবা কিবি বহুত ঘটনা ঘটি গ'ল। যা হওক, এতিয়া কথা হ'ল আমাৰ যেতিয়া কা আন্দোলন চলি আছিল তেতিয়া বিভিন্ন ঠাইত কোকৰাঝাৰ এনেকুৱা ঠাইবিলাকত বঙালী ভাষাত চাইনবোৰ্ড এখন লিখা আছিল। তো সেই বঙালী ভাষাত যেতিয়া চাইনবোৰ্ড লিখা আছিল তেতিয়া ছ'চিয়েল মিডিয়াৰ থ্ৰুদি মানে এনেকুৱাকৈ ভাইৰেল কৰিছিল যে কা আন্দোলনৰ ফলত আজি যিসকল বঙালী আহিব ইহঁতে ইতিমধ্যে চাইনবোৰ্ড লিখা আৰম্ভ কৰিলে আৰু কিছুদিন পিছতে আমাৰ গোটেই অসমতে ভাষা সংস্কৃতি হেৰাই যাব, বঙালী ভাষা প্ৰচলন কৰিব। সেই তেনেধৰণৰ প্ৰতিক্ৰিয়া কিছুমান বুদ্ধিজীৱীয়ে প্ৰকাশ কৰিছিল। বিভিন্ন টকশ্ব'তো কৈছিল তেওঁলোকে যে একদম এইটো আগ্ৰাসী ভূমিকা এটা বঙালীসকলে ল'ব, বঙালী ভাইসকলে। কিন্তু যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই বেনাৰ এখন লিখিলে আৰবী ভাষাত তাকো, কিন্তু মিটিং কৰিলে এই আৰবী মানুহক লৈ ফেলে তেনেকুৱা ধৰণৰ ভাষাত বা শব্দত, কিন্তু অসমৰ বুদ্ধিজীৱী বা সেই সময়ৰ কা আন্দোলনৰ কাণ্ডাৰীসকলে কোনো এটা কথা আজিলৈ প্ৰকাশ কৰা দেখা নগ'ল, কোনো এটা প্ৰতিক্ৰিয়া তেওঁলোকে ব্যক্ত কৰা দেখা নগ'ল। কিয়নো তেওঁলোকে বিচাৰে যে বদৰুদ্দিনৰ লগত লগ লাগি আমি অসমখনক বিক্ৰী কৰিব বিচাৰোঁ। যিসকল কা আন্দোলনৰ নেতৃত্ব দিয়া যিসকল ব্যক্তি তেওঁলোকে বদৰুদ্দিন আজমলৰ লগত লগ লাগি পাৰিলে অসমখনক বিক্ৰী কৰিব লাগে। তেনেকুৱা এটা চিন্তাধাৰা, তেনেকুৱা এটা মনত ভাবিয়ে হয়তো বদৰুদ্দিনৰ বিৰুদ্ধে মাত মাতিবলৈ আজি যেন তেওঁলোকৰ সাহস গোটাব পৰা নাই। গতিকে আমি ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা আমি ক'ব গৈছোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াই যি তেওঁৰ স্বৈৰাচাৰী শাসন, আজি ধুবুৰীত তেওঁ 3বাৰ সাংসদ হ'ল, গতিকে 3বাৰ সাংসদ হৈ তেওঁ ধুবুৰীৰ জিলাৰ কি উন্নয়ন কৰিলে সেই উন্নয়নৰ হিচাপ লাগে আমাক। যে ধুবুৰী জিলাত তেওঁতো বহুত কয় যে বিৰাট মানৱদৰ্দী ব্যক্তি, সেই মানৱদৰ্দী ব্যক্তিজনে ধুবুৰীৰ সমষ্টিটোৰ কি লোকসভা সমষ্টিটোৰ কি উন্নয়ন কৰিলে সেই জবাব আমি তেওঁলোকৰ উত্তৰ বিচাৰোঁ। আজি তেওঁ আৰবী ভাষা ইয়াতে প্ৰচলন কৰিব বিচাৰে নেকি? অসমত তেওঁলোকে আৰবিক আনি তেওঁলোকে ভোট বেংক কৰিব বিচাৰে নেকি? সেইটোতো আমি অসমৰ যিগিলা আমাৰ এই সেই চাইনবোৰ্ডখনে আমাৰ অসমীয়াৰ স্বাভিমানত আঘাত সানিছে। কিন্তু তৎসত্বেও আমি আমাৰ বুদ্ধিজীৱীসকলে যিয়ে অসম প্ৰেম ভুৱা ভৰা মুখত অসম প্ৰেমৰ কথা কয়, বিজেপিক তেওঁলোকে যিসকলে সমালোচনা কৰে সেইসকলৰ মুখেদি কিন্তু আজিলৈ সেই বদৰুদ্দিন আজমলৰ বেনাৰ সম্পৰ্কত কোনো এটা শব্দ উচ্চাৰণ কৰা আমি শুনিবলৈ বা দেখিবলৈ পোৱা নাই। আজি বহু সময়ত বিভিন্ন ধৰণে আলোচনা হয় যে কা আইনখন যদি হৈ যায় তেতিয়াহ'লে আমাৰ বিদেশত মানে বাংলাদেশৰ পৰা ইমান মানুহ অসমত। ND24